জনতা পাৰ্টীৰ নেতৃত্বও আহি আমাৰ মাজত উপস্থিত হ'ল। আমি তেখেতসকলৰ উপস্থিতিৰ বাবে আন্তৰিক ধন্যবাদ জনাইছোঁ আৰু নৱনিৰ্বাচিত আমাৰ কেউগৰাকী আমাৰ সতীৰ্থক আমি আকৌ এবাৰ স্বাগতম জনাইছোঁ, অভিনন্দন জনাইছোঁ। আপোনালোক সকলোৱে জানে যে এইবাৰ আমাৰ ৰাজ্যখনত এক অভূতপূৰ্ব নিৰ্বাচনী ফলাফল আমি দেখা পালোঁ। 102খন আসন, তাৰে 82খন ভাৰতীয় জনতা পাৰ্টি, 10খন অসম গণ পৰিষদৰ আৰু 10খন BPF-ৰ, সৰ্বমুঠ 102খন। এই অভূতপূৰ্ব বিজয়, এই ঐতিহাসিক বিজয় অসমৰ ৰাজনৈতিক ইতিহাসত সোণালী আখৰেৰে সদায় লিখা থাকিব। স্বাধীনতাৰ পিছত যিমানবোৰ চৰকাৰ হ'ল, এনেকৈ চৰকাৰ গঠন কৰিব পৰা নাছিল আৰু তাৰ বাবে আমি নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ আৰু কৃতজ্ঞতা জনাবই লাগিব। আৰু লগতে দলৰ ৰাজ্যিক সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, তেখেতৰ নেতৃত্বত ৰাজ্যখনত দল আছে, আমি তেখেতক বহুত বহুত ধন্যবাদ আৰু আমি কৃতজ্ঞতা জনাইছোঁ। লগতে অসমবাসী ৰাইজক আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ এনে অভূতপূৰ্ব ৰায়ৰ বাবে। তো আপোনালোকে সকলোৱে জানে যে নিৰ্বাচনৰ পাছত কংগ্ৰেছ তথা বিৰোধী দলে চৰকাৰ পাতি লৈছিলে, চান্দা বৰঙণি সৰগত কৰিছিলে, মন্ত্ৰী সভা হৈছিলে, কিন্তু ভোটৰ বাকচত EVM-ত নোলাল। আৰু আমি তেতিয়াই কৈছিলোঁ যে নিৰ্বাচনী ফলাফলৰ পিছত কংগ্ৰেছ বা বিৰোধী দলসমূহে ক'ব EVM টেম্পাৰিং কৰিলে, ইটো কৰিলে, সিটো কৰিলে, আৰু সেইখিনিয়ে আপোনালোক সকলোৱে আজি প্ৰত্যক্ষ কৰিছে। আমি অনুভৱ কৰোঁ যে 2016ৰ পৰা এতিয়ালৈকে মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত ৰাজ্যখনত যিমানবোৰ উন্নয়নৰ কাম হৈছে আৰু বিশেষকৈ 2021ৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ৰাজ্যখনৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছত ৰাজ্যখনৰ বিকাশ তীব্ৰতৰ কৰিবৰ কাৰণে যিবিলাক পৰিকল্পনা কৰিছিল, বহু পৰিকল্পনাই আপোনালোকে দেখিছে যে ইতিমধ্যে সাকাৰ ৰূপ পাইছে আৰু বহু পৰিকল্পনা কৰি আধাৰশিলা স্থাপন কৰিছে, যিবোৰ এই কাৰ্যকালটোত আমি হয়তো শুভ উদ্বোধন কৰা সকলোৱে আমি দেখিবলৈ পাওঁ। বন্ধুসকল, ৰাজ্যখনত এনে বিকাশ আৰু উন্নয়ন কস্মিন কালেও হোৱা নাই আৰু সেইকাৰণেই কংগ্ৰেছ আৰু কোনোদিনে ক্ষমতাত আহিব নোৱাৰে, কোনোদিনেই আহিব নোৱাৰে। আৰু কংগ্ৰেছৰ লগত যিবিলাক আঞ্চলিক দল বুলি কৈ লগ লাগিছিল, মই তেতিয়াই কৈছিলোঁ যে এইবিলাক কংগ্ৰেছৰ সৃষ্ট। 860জন অসম আন্দোলনত হত্যা কৰিছিল, যাক আমি শ্বহীদ বুলি কৈছিলোঁ। সেই হত্যাকাৰী দলৰ লগত লগ লাগি কোনোবাই যদি আঞ্চলিকতাবাদৰ কথা কয়, স্বাভাৱিকতে অসমৰ জনসাধাৰণে যেনে আঞ্চলিকতাবাদৰ নামধাৰী সকলক ৰিজেক্ট কৰিব, পুংচাতেই নাকচ কৰিছে। আৰু বিজেপিৰ নেতৃত্বত আজি মিত্ৰজোঁটে 102খন আসনেৰে চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে। ইয়াতকৈ আৰু ভাল দিন আমাৰ কাৰণে ঠিক হ'ব পাৰে। তো এনে শুভক্ষণত আমি নিশ্চয় সকলোৱে, যিসকল আমি নিৰ্বাচিত হৈছোঁ বা যিকেইটা দল আছে, সকলোৱে আমি পুনৰ সংকল্পবদ্ধ হ'ব লাগিব যে পূৰ্বতকৈ অধিক কেনেকৈ খৰতকীয়াভাৱে ৰাজ্যখনৰ উন্নয়ন বিকাশ আমি ত্বৰান্বিত কৰোঁ। মুখ্যমন্ত্ৰীৰ সপোন যে আমাৰ ৰাজ্যখন দেশৰ অগ্ৰণী 5খন ৰাজ্যৰ তালিকাত অন্তৰ্ভুক্ত হ'ব লাগে। আৰু মই নিশ্চিত অহা 5টা বছৰত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আকৌ যি চৰকাৰ হ'ব বুলি আমি আশা কৰিছোঁ, নিশ্চিতভাৱে এই 5টা বছৰত এখন সুকীয়া ছবি অসমৰ জনসাধাৰণে, দেশৰ জনসাধাৰণে নিশ্চয় দেখিবলৈ পাব। ৰাজ্যখনৰ খিলঞ্জীয়া জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি যিবিলাক কৰিবলগীয়া আছে, যিবিলাক মৌলিক সমস্যা, যিবিলাক সমস্যা পূৰ্বৰে পৰা আছিল কিন্তু বহুখিনি ইতিমধ্যে বহুলাংশে সমাধান হৈছে। আজি বিদেশী নাগৰিকৰ ইছ্যুটো এটা ভয়াৱহ ইছ্যু, যিটো ইছ্যুৱে অসমৰ মানুহক সদায় শংকিত কৰি ৰাখে যে চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা অহা প্ৰব্ৰজনে আমাক সংখ্যালঘু পৰিণত কৰিব নেকি। সেই যে ভয়, এই শংকা, সেই ভয় শংকাৰো এটা অন্যতম কাৰণ হৈছে এই নিৰ্বাচনী ফলাফল। গতিকে এনেবোৰ ক্ষেত্ৰত মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, অমিত শ্বাহ ডাঙৰীয়াৰ মাৰ্গদৰ্শনত, ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ
ডাঙৰীয়াৰ নেতৃত্বত আমাৰ ৰাজ্যখনত যিখিনি যোৱা সময়ছোৱাত হৈ গ'ল, আমি বহুগুণে আমি কাম কৰিবলৈ আমি সংকল্পবদ্ধটো হ'বই লাগিব আৰু হ'বই, আৰু ভৱিষ্যতৰ দিনত আমি নিশ্চয় দেখিবলৈ পাম। দিলীপ শইকীয়া ডাঙৰীয়া নিৰ্বাচনত তেখেত আমাৰ সমষ্টিটো গৈছিল, ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত গৈছিল, মুখ্যমন্ত্ৰী ডাঙৰীয়া অহৰহ কৰি আছিল, ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় নেতা নীতিন নবীন ডাঙৰীয়াও আহিছিল, বিভিন্ন ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু অগণন নেতা আহিছিল। আৰু মই অনুভৱ কৰিছিলোঁ যে ভাৰতীয় জনতা পাৰ্টীয়ে সদায় সাংগঠনিক কাম কাজবিলাকত যিদৰে গুৰুত্ব দিয়ে, যিদৰে জনসংযোগৰ কাৰণে কাম কাজ কৰে, তাৰ বাবে হয়তো দেশৰ বিভিন্ন ৰাজ্যত এটা যোগাত্মক ফলাফল আমি সকলোৱে প্ৰত্যক্ষ কৰিবলৈ সক্ষম হৈছোঁ। আৰু মই সেইকাৰণে আমাৰ দলৰ কৰ্মকৰ্তাসকলক মই সদায় কৈছোঁ যে আমি কাম কাজত কেতিয়াও ফাঁকি দিলে নহ'ব, আমি নিষ্ঠাৰে কৰিব লাগিব। আমি কেনেকৈ মানুহক কানেক্ট কৰিব পাৰোঁ, এইটো তথ্য প্ৰযুক্তিৰ যুগত আমি কেনেকৈ মানুহৰ মাজত কিদৰে আমি সোমাব পাৰোঁ, আমি তাৰ কাৰণে সদায় সচেষ্ট হৈ ভৱিষ্যতৰ দিনত কাম কৰিব লাগিব। আজি আমাৰ নৱনিৰ্বাচিত বিধায়কসকলক লৈ যিখন আমি প্ৰথম বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত কৰিলোঁ, তাত দলপতি, উপদলপতিৰ লগতে মুখ্য সচেতক, সচিব নিৰ্বাচিত কৰিলোঁ। আৰু আমাৰ তৰফৰ পৰা অগপ বিধায়িনী দলে আজি এটা প্ৰস্তাৱ গ্ৰহণ কৰিছে যে যোৱা দিনবিলাকত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত ৰাজ্যখনত যিমানখিনি কাম হ'ল, যিদৰে উন্নয়ন হ'ল, যিদৰে বিকাশ হ'ল, যিদৰে ৰাজ্যখনলৈ শান্তি ঘূৰি আহিলে, ৰাজ্যখনলৈ সমৃদ্ধি আহিলে, আমি ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নামটো অগপ বিধায়িনী দলৰ তৰফৰ পৰা আমি ৰাজহুৱাভাৱে আজি প্ৰস্তাৱ কৰিছোঁ। অৱশ্যে দুয়োটা বিধায়িনী দলৰ বৈঠকতেই দলপতি নিৰ্বাচিত হ'ব, কিন্তু আমাৰ প্ৰস্তাৱটো আমি ইতিমধ্যে আমি আগবঢ়াইছোঁ। মই বিশেষ নকওঁ, দিলীপ শইকীয়া ডাঙৰীয়াক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতৰ উপস্থিতিয়ে আমাৰ দলৰ প্ৰতিজন কৰ্মকৰ্তাক আমাৰ উৎসাহ যোগাইছে। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াও নিৰ্বাচনৰ প্ৰাক মুহূৰ্তৰ পৰা আমাৰ লগত বুজা পৰাকে ধৰি সকলো কামত ৰাজ্যিক সভাপতিগৰাকীৰ লগতে জড়িত আছিল। আমি জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো বহুত বহুত আমি ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। আমাৰ দুয়োগৰাকী বাইদেউ পুৰণা বিজেপিকে দিয়া হ'ল, আজি দুয়োগৰাকী আমি অত্যন্ত আনন্দিত হৈছোঁ। বাইদেউ দুগৰাকী আমাৰ মাজত প্ৰায় অত্যন্ত আনন্দিত হৈছিল, ভাল লাগিছে। বাকী আমাৰ राजू जी प्रथमबार कारण आए कल कैसे अभी तक नहीं गया वहाँ पे, आइए आप एक बार से। लेकिन वहाँ पे असम गण परिषद का ऑफिस में तो ज्यादा नॉन वेज चलता है, आपको वेज खिलाएंगे आपको वेज खिलाएंगे, बाकी दूसरा के लिए हम लोग नॉन वेज व्यवस्था किया है। बहुत बहुत धन्यवाद राजू जी, आपको भी मदद चाहिए हमेशा। और बाकी আমাৰ ভক্তৰাই আমি সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ দুগৰাকী জ্যেষ্ঠ নেতা সন্মুখন চৌধুৰী ডাঙৰীয়া আৰু আমাৰ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া দুয়োগৰাকী আজি মানে কি আছিলে অবজাৰ্ভাৰ হিচাপে আছিল বিধায়িনী দলৰ বৈঠকত। তেখেতসকলৰ কথাবিলাক কৈছে, খুবেই ভাল লাগিছে আজিৰ দিনটো। মই নৱনিৰ্বাচিত বিধায়কসকলক মই বহুত বহুত অভিনন্দন জনাইছোঁ। আগন্তুক দিনবিলাক তেওঁলোকৰ কাৰণে ভাল হওক আৰু বিপদে আপদে সকলো সময়তে সমষ্টিবাসীৰ লগত আৰু অসমবাসীৰ লগত থাকক, এই অনুৰোধটো তেওঁলোকৰ প্ৰতি ৰাখিছোঁ। বিশেষ নাই, সকলোকে ধন্যবাদ। দিলীপ শইকীয়া ডাঙৰীয়াক মই আকৌ এবাৰ ধন্যবাদ আৰু কৃতজ্ঞতা জনাই মোৰ সম্বোধন কৰিছোঁ। এতিয়া দিলীপ শইকীয়া ডাঙৰীয়াক আপোনালোকক উদ্দেশ্যি দুআষাৰ ক'বৰ কাৰণে অনুৰোধ জনাইছোঁ। NDA মিত্ৰজোঁটৰ অন্যতম ঘটক দল অসম গণ পৰিষদ দলৰ ৰাজ্যিক বা কেন্দ্ৰীয় মুখ্য কাৰ্যালয়ত আজি এক সুন্দৰ এক ঐতিহাসিক মুহূৰ্তৰ শুভক্ষণত আমি উপস্থিত হৈছোহি। মই পোনপ্ৰথমে অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি তথা আজি মই যিখিনি শুনিলোঁ অগপ দলৰ বিধায়িনী দলৰ নৱনিৰ্বাচিত দলপতি পৰম শ্ৰদ্ধেয় অতুল বৰা ডাঙৰীয়ালৈ মই অলেখ অযুত শুভকামনা জ্ঞাপন কৰিছোঁ। অগপ দলৰ আন এগৰাকী সন্মানীয় কাৰ্যকৰী সভাপতি তথা আজি নৱনিৰ্বাচিত উপদলপতি অগপ দলৰ
পৰম শ্ৰদ্ধেয় কেশৱ মহন্ত ডাঙৰীয়ালৈও আমাৰ দলৰ পৰা আন্তৰিক শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰিছোঁ। লগতে মঞ্চত উপবিষ্ট অগপ দলৰ জ্যেষ্ঠ নেতা সাংসদ শ্ৰদ্ধেয় ফণীৰ ভূষণ চৌধুৰী, ৰাজ্যসভাৰ সন্মানীয় সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্য ডাঙৰীয়া সহিতে অগপ দলটোৰ সন্মানীয় অন্যান্য জ্যেষ্ঠ নেতৃবৃন্দ, দুগৰাকী ইতিমধ্যে পৰিচয় হ'ল নৱনিৰ্বাচিত বিধায়কৰ, আৰু বাকী 8 গৰাকী বৰপেটাৰ পৰা দীপক দাস ডাঙৰীয়া, বিলাচীপাৰাৰ পৰা জীৱেশ ৰায় ডাঙৰীয়া, আমাৰ বঙাইগাঁৱৰ পৰা দীপ্তিময়ী চৌধুৰী বাইদেউ ডাঙৰীয়ানী, আমাৰ তেজপুৰৰ পৰা পৃথ্বীৰাজ ৰাভা ডাঙৰীয়া, হাজো শুৱালকুছিৰ পৰা প্ৰকাশ দাস ডাঙৰীয়া, আমাৰ বজালিৰ পৰা আমাৰ পৰমেশ্বৰ ৰায় ডাঙৰীয়া, আমাৰ তিয়কৰ পৰা বিকাশ শইকীয়া ডাঙৰীয়া, আমাৰ গুৱাহাটী ওচৰৰে ডিমৰীয়া সমষ্টিৰ পৰা নৱনিৰ্বাচিত ডক্টৰ তপন দাস ডাঙৰীয়া, এই 10 গৰাকী নৱনিৰ্বাচিত সন্মানীয় অগপ দলৰ বিধায়কলৈ আমি আমাৰ দলৰ ফালৰ পৰা জনালো আন্তৰিক অভিনন্দন। আৰু আমি আশাবাদী অনাগত 5 বছৰ আপোনালোকে ৰাজ্যবাসীৰ প্ৰতি অধিক দায়িত্বশীল হৈ আপোনালোকে ৰাইজৰ সেৱা কৰাৰ বাবে সদা তৎপৰ হৈ থাকিব। অতুল দাই গোটেই কথাখিনি কৈছে যে অসমৰ ৰাজনীতিত 4 মে'ৰ দিনটো সোণালী আখৰেৰে লিখা থাকিব। স্বাধীনোত্তৰ ভাৰতবৰ্ষৰ ইতিহাসত কোনো এখন ৰাজ্যত এনে ঐতিহাসিক জয়, যাক কোৱা হৈছে হিষ্টৰিক মেণ্ডেট, এই জয় আমি ভাবো অসমৰ খিলঞ্জীয়া জনগণৰ জয়। এই জয় অসমক ভাল পোৱা, দেশক ভাল পোৱা প্ৰতিগৰাকী অসমবাসীৰ জয়। আৰু আমি তৃতীয়বাৰৰ বাবে অসমত আকৌ এবাৰ কৰ্মদক্ষ, ভৱিষ্যদৰ্শী, বলিষ্ঠ নেতা মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক NDAৰ তৃতীয়টো কাৰ্যকালৰ বাবে নিশ্চয় আমি ভবা ধৰণে আগন্তুক দিনত NDA তেখেতক নিৰ্বাচিত কৰিব বুলি আমি আশাবাদী। আৰু তেখেতৰ নেতৃত্বতে আমি আকৌ এবাৰ অসমত চৰকাৰ গঠন কৰিবৰ কাৰণে আগবাঢ়িম। মই ইচ্ছাগতে অসমৰ জনদৰদী, কৰ্মদক্ষ, ভৱিষ্যদৰ্শী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অগপ দলৰ আজিৰ এই মজিয়াৰ পৰা মই আন্তৰিক অভিনন্দন, কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰিছো। ৰাজ্যখনৰ যিসমূহ প্ৰত্যাহ্বান বা জ্বলন্ত সমস্যা দশক ধৰি আমি ভুগি আছিল, 55 বছৰ কংগ্ৰেছে আমাৰ খিলঞ্জীয়া মানুহ বা অসমখনৰ প্ৰতি যি অন্যায় অবিচাৰ কৰি গ'ল, তাৰ বিৰুদ্ধে অসমৰ জনগণ ঐক্যবদ্ধ হৈ 9 এপ্ৰিল তাৰিখে এই ঐতিহাসিক ৰায়দান গণতান্ত্ৰিক উপায়েৰে সাব্যস্ত কৰিলে। আৰু তাৰ পৰিণাম আমি 4 মে'ত দেখিবলৈ পালো। NDA 102খন আসন লাভ কৰিবৰ কাৰণে সক্ষম হ'ল। আৰু যদি ভোট শ্বেয়াৰৰ কথাও আমি চাওঁ, তেতিয়াহ'লে 50%তকৈ বেছি ভোট এইবাৰ NDA মিত্ৰজোঁটে ৰাজ্যখনত লাভ কৰিবৰ কাৰণে সক্ষম হৈছে। অগপ দলৰো ভোট শ্বেয়াৰ বাঢ়িছে, বিজেপিৰো ভোট শ্বেয়াৰ বাঢ়িছে, আৰু আমাৰ অন্য এটা মিত্ৰ দল BPF দলৰো তেওঁলোকৰ ভোট শ্বেয়াৰ বাঢ়িছে পূৰ্বতকৈ। গতিকে ইয়ে প্ৰমাণ কৰে যে এই নিৰ্বাচন প্ৰতিষ্ঠানৰ সপক্ষে আছে।
প্ৰ এষ্টাব্লিছমেণ্ট আছিল। গতিকে এই নিৰ্বাচনে কেইবাটাও দিশক চুই গৈছে আৰু আমি আশাবাদী অহা 5 বছৰ আমি আমাৰ যি ৰাজ্যৰ প্ৰতি দায়বদ্ধতা থাকিব বা ইতিমধ্যে আমি দুয়োটা বা তিনিওটা দলে বা NDA হিচাপে যি সংকল্প পত্ৰ বা মেনিফেষ্টো আমি প্ৰস্তুত কৰি ৰাইজৰ সন্মুখত দিছোঁ, সেই মেনিফেষ্টোৰ প্ৰতিটো বিষয় অনাগত দিনত প্ৰাথমিকতাৰ আধাৰত অন প্ৰায়ৰিটি আমি প্ৰতিটো বিষয় আমি কাৰ্যকৰী কৰিবৰ কাৰণে আগবাঢ়িম। অগপ দল মই যেতিয়াৰ পৰা ৰাজনীতি ক্ষেত্ৰখনত আছোঁ, 2001 চনত যেতিয়া প্ৰথম মিত্ৰতা হৈছিল, সেই দিনৰ কথাও মনত আছে। তাৰ পৰৱৰ্তী সময়ত অসমৰ যি ৰাজনৈতিক আমি দেখিলোঁ যে পৰিৱৰ্তিত ৰাজনৈতিক পৰিস্থিতিটো অত্যন্ত প্ৰত্যাহ্বানৰ মাজতো আমি কেতিয়াবা সৰু সুৰা দুই এটা মতৰ অমিল নিশ্চয় হৈছে, কিন্তু আমাৰ মাজত কেতিয়াও মনৰ অমিল হোৱা দেখিবলৈ পোৱা নাই। যোৱা 1 চনৰ পৰা যদি আমি 26 চনলৈ চাওঁ, অৰ্থাৎ আমাৰ এই গোটেই মানে ৰূপালী জয়ন্তী বৰ্ষ হৈ গ'ল আমাৰ মোটামুটি মিত্ৰতাৰ। গতিকে 25 বছৰীয়া আমাৰ ৰাজনৈতিক যি মিত্ৰতাৰ ৰাজনীতি, এই ৰাজনীতিত কেতিয়াবা সৰু সৰু দুই এটা কথা হৈছে, কিন্তু বহুত দিন ইয়াৰ কোনো ধৰি ৰখা নাই, অগপও ধৰি ৰখা নাই, বিজেপিও ধৰি ৰখা নাই। কাৰণ আমি জানো যে ৰাজ্যখনক যদি আগবঢ়াই লৈ যাব লাগে, তেনেহ'লে আঞ্চলিকতাৰ বাদৰ যি আচলতে প্ৰকৃত, মই ক'ম যে অগপ দলটো ৰাজ্যখনৰ বা দেশখনৰ ভিতৰত আঞ্চলিকতাবাদৰ ধ্বজাবাহক এটা পিউৰ ৰাজনৈতিক এটা দল, পিউৰ, যাৰ নেকি কোনো ধৰণৰ ভাজ নাই কথা আৰু কামত। গতিকে আঞ্চলিকতাবাদ দল বহুত ওলাইছে, এতিয়া দেখিছোঁ আমি। কাৰোবাৰ ইচ্ছাত উঠিব ক'লেও উঠে, কাৰোবাৰ ইচ্ছাত বহিব ক'লে বহে। আৰু তেওঁলোকেতো দেখিছিলে আপুনি কথাবিলাক কি ধৰণে কথাবিলাক কৈছিল। গতিকে সকলো লিখা আছে বাৰু, আৰু ৰাইজেও বুজি পায়। ইমান ৰাইজক আৰু এতিয়া অসচেতন বা তেওঁলোক জাগ্ৰত নহয় বুলি বা শিক্ষিত নহয় বুলি তেওঁলোকে হয়তো ভাবিছিল, কিন্তু অসমৰ ৰাইজে অত্যন্ত সজাগ সচেতনতাৰে আৰু পৰিপক্কতাৰে এই 4 তাৰিখত যি ফল দিলে আমাক, এয়া নিশ্চয় অসমৰ বুৰঞ্জী বা অসমৰ ভৱিষ্যতৰ দিনৰ বাবে এয়া এক সোণালী এয়া অধ্যায় হিচাপে পৰিগণিত হ'ব। মই অগপ দলৰ তামাম কাৰ্যকৰ্তা যিসকলে বুথে বুথে NDAৰ জয়ৰ কাৰণে দিন ৰাত একাকাৰ কৰি পৰিশ্ৰম কৰিলে, প্ৰতিগৰাকী অগপ দলৰ সন্মানীয় জ্যেষ্ঠ নেতাকে ধৰি সৰ্বস্তৰৰ কাৰ্যকৰ্তা ভাৰতীয় জনতা পাৰ্টিৰ 19ৰ ভিতৰত অগপ আৰু বিজেপিত আহিব পৰা এজনে আছে, বাকীসকল আহিব পৰা অৱস্থাত নাই, জিকাসকলৰ ভিতৰত কৈছোঁ। গতিকে মই কাকো একো আজি সমালোচনা কৰিব বিচৰা নাই, কিন্তু জৈসা কৰনি এইসা ভৰনি, 55 বছৰ যি কৰিলে তাৰ প্ৰায়চিত্ত, তাৰ প্ৰত্যুত্তৰ অসমৰ ৰাইজে দিছে। গতিকে বুজাবি আকাৰে ইংগিতে, যদি বুজি পাইছে খুব ভাল, যদি বুজি পোৱা নাই তেনেহ'লে আকৌ কমিব। বিৰোধী দলৰো এইবাৰ মৰ্যাদা, অসম বিধানসভাৰ ইতিহাসত প্ৰথমবাৰৰ বাবে বিৰোধী দলৰ মৰ্যাদা কংগ্ৰেছ দলে আজুৰি আনিব নোৱাৰিলে। ইয়াতকৈ হয়তো আৰু সেইকাৰণে মই আজি 15-20 দিন বা এমাহ আগতেও কৈছিলোঁ যে কংগ্ৰেছ দলৰ আটাইতকৈ শোচনীয় আৰু বিফলতম সভাপতি গৌৰৱ গগৈ ডাঙৰীয়া হ'ব, আৰু সেইটোৱে আজি ৰাইজে নিজৰ ৰায়ৰ জৰিয়তে প্ৰমাণ কৰিলে। গতিকে মই সকলোকে আকৌ এবাৰ শুভেচ্ছা জনালোঁ, আৰু আমি সংবাদ মাধ্যমৰ জৰিয়তে আকৌ এবাৰ আমাৰ সংকল্প, আমাৰ প্ৰতিশ্ৰুতিক পুনৰ ৰাইজৰ মাজলৈ
লৈ যাব বিচাৰিছোঁ। অসম আৰু অসমবাসীৰ আবেগ অনুভূতিৰ লগত বিজেপি অগপ NDA পূৰ্বৰে পৰা আছিল, আজিও আছে, আগন্তুক দিনতো আমি অসম আৰু অসমীয়া আৰু অসমবাসীৰ আবেগ অনুভূতিক সঁচা অৰ্থত শ্ৰদ্ধা সন্মান জনাই আমি আগন্তুক দিনত ৰাজ্যখনৰ যি অনিৰুদ্ধ প্ৰগতিৰ যাত্ৰা, এই যাত্ৰাক আমি অধিক শক্তিশালী উইথ স্পীড, স্কেল এণ্ড স্কিল, বহুত তীব্ৰ গতিৰে আৰু ইয়াৰ যি পৰিসীমন যিটো থাকে তাক অধিক ডাঙৰ বহলকৈ আৰু দক্ষতাৰে আমি আগবঢ়াই লৈ যাম। মই অগপ দলৰ কাৰ্যালয়ত আহি দুবাৰ আহিলোঁ সভাপতি হিচাপে, নিৰ্বাচিত হোৱাৰ পিছত সভাপতি এবাৰ আহিছিলোঁ আৰু আজি আহিলোঁ আৰু সোনকালে দ্বিতীয়বাৰ আমি একলগ হ'ম, এই আশাৰে মোৰ বক্তব্য ইয়াতে সামৰণি কৰিছোঁ। বহুত বহুত ধন্যবাদ। জয় আই অসম, ভাৰত মাতা কি জয়। দিলীপ শইকীয়া ডাঙৰীয়াই কম কথাতে বহুখিনি গুৰুত্বপূৰ্ণ কথা কৈ গ'ল। মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। তেখেতে দুবাৰ নহয় সম্ভৱতঃ পাহৰি গৈছিল, যেতিয়া যুৱ মৰ্চাত আছিল সভাপতি হোৱাৰ পিছত, কাৰণ বহুত বছৰ আগতে, কাৰণ এলায়েন্সটো বিজেপিৰ লগত 2001 হৈছিলে। তাৰ পৰা চলিয়ে আছে ধাৰাবাহিকভাৱে, মাজে মাজে ব্ৰেক হৈছে, 9তো আহিছে, 2016 পৰা এতিয়ালৈকে 3 মাহ অৱশ্যে ব্ৰেক হৈছিল মাজতে, বাকীটো ঠিকে চলি আছে, ধুনীয়াকৈ চলি আছে। মই তেখেতক বহুত বহুত ধন্যবাদ জনাইছোঁ। আমাৰ বন্ধুত্ব, আমাৰ মিত্ৰতা ৰাজ্যখনৰ জনসাধাৰণৰ সুৰক্ষিত ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি নিশ্চয় দীৰ্ঘদিনীয়া হ'ব থাকিব। মই এতিয়া জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া শুভেচ্ছা মুখ্যমন্ত্ৰী হয় আপুনি শুভেচ্ছা দিয়ক। আজিৰ এই অনুষ্ঠানত উপস্থিত থকা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসম গণ পৰিষদ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়া, কাৰ্যকৰী সভাপতি ডাঙৰীয়া, আমাৰ দলৰ সন্মানীয় সভাপতি ডাঙৰীয়াকে প্ৰমুখ কৰি দলীয় সতীৰ্থসকল আৰু ইয়াত উপস্থিত থকা নৱনিৰ্বাচিত বিধায়কসকল, উপস্থিত অসম গণ পৰিষদ দলৰ সতীৰ্থসকল আৰু সংবাদ সেৱাৰ কৰ্মীসকল, সকলোকে ধন্যবাদ দিছোঁ। আপোনালোক সকলোৰে সহায় সহযোগিতা আশীৰ্বাদত এইবাৰ অসম বিধানসভাৰ নিৰ্বাচনত ভাৰতীয় জনতা পাৰ্টি, অসম গণ পৰিষদ আৰু BPFৰ মিত্ৰ দল হিচাপে আমি 102খন আসনত এক অভূতপূৰ্ব সফলতাৰ দিশেৰে আমি আগবাঢ়ি গৈছোঁ। আৰু এই সফলতাৰ আঁৰৰ মুখ্য ব্যক্তিজনে হৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, আৰু তাৰ লগে লগে তিনিওটা দলৰ নেতৃবৃন্দ, আমাৰ সভাপতি দিলীপ শইকীয়া ডাঙৰীয়া, অসম গণ পৰিষদ দলৰ সভাপতি অতুল বৰা, কাৰ্যকৰী সভাপতি কেশৱ মহন্ত আৰু BPFৰ নেতা হাগ্ৰামা মহিলাই ডাঙৰীয়াৰ এই গোটেইকেইজন নেতাৰ নেতৃত্বত আমি এই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলোঁ। আৰু সঁচাকৈ অসমবাসী ৰাইজক ধন্যবাদ দিব লাগিব যে এইবাৰ যি ধৰণৰ আশীৰ্বাদ আমাক প্ৰদান কৰিছে সেয়া অভূতপূৰ্ব। আমি যিসকলে নিৰ্বাচনত খুব ঘনিষ্ঠভাৱে লাগি আছিলোঁ, আমি হয়তো এটা অনুমান কৰিছিলোঁ যে ৰাইজৰ মৰম ইমানলৈকে যাব, কিন্তু সৰ্বসাধাৰণ ৰাইজেও এনেকে 100-2খন আসন পাব বুলি কোৱা মানুহ খুব কমেই আছিল। গতিকে আমি অসমবাসী ৰাইজক ধন্যবাদ দিব লাগিব। আৰু আজি আমি ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা অসম গণ পৰিষদ দলৰ কাৰ্যালয়লৈকে আহিছোঁ। যোৱাকালি অসম গণ পৰিষদ দলৰ পৰাও আমাৰ কাৰ্যালয়লৈকে গৈছিলে সৌহাৰ্দ্যপূৰ্ণ সুভাষিক আলোচনাৰ মাজেৰে আজি আমি ইয়াত উপস্থিত হলো। আৰু অহা পৰহিলৈ আমি BPF দলৰ কাৰ্যালয়লৈকে যাম আৰু তেখেতসকলৰ লগতে এই ধৰণৰ আৰু ৰাভা আশ্ৰমলৈকে যাম। গতিকে এই ধৰণে আমি আমাৰ মিত্ৰ দলসমূহৰ মাজত এক সমন্বয়, এক সম্প্ৰীতি যাতে আগন্তুক 5টা বছৰত অত্যন্ত দৃঢ়তাৰে ৰাখি সুন্দৰভাৱে অসমৰ বিকাশ, উন্নয়ন আৰু অসমীয়া জাতিৰ, অসমখনৰ সুৰক্ষাৰ কাম
মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত কৰি যাব পাৰো তাৰ কাৰণে আমি সকলোৱে সংকল্পবদ্ধ হিচাপে কাম কৰিব লাগিব কাৰণ আমাৰ সকলোৰে লক্ষ্যই হ'ল যে এখন বিকশিত অসম এখন সুৰক্ষিত অসম আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত মই সদায় অসম গণ পৰিষদ দলৰ কৰ্মীসকলক অত্যন্ত আনন্দত এইকাৰণেই দেখো যে অসম গণ পৰিষদ দলৰ তৃণমূলৰ প্ৰতিগৰাকী কৰ্মীয়ে যিবিলাক কাম তেখেতসকলৰ মনত আছিল যে কৰিব পৰা নাই বুলি ভাবি আছিল প্ৰতিটো কামে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত আজি সফল হৈছে সি শ্বহীদৰ স্বীকৃতিয়ে হওক শ্বহীদ স্মৃতি উদ্যানে হওক বা অন্যান্য ক্ষেত্ৰত জাতিটোৰ সকলো ক্ষেত্ৰৰ সুৰক্ষাৰ ক্ষেত্ৰতে হওক সেইকাৰণে অসম গণ পৰিষদ দলৰ তৃণমূলৰ কৰ্মী আৰু প্ৰতিগৰাকী নেতাই হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ওপৰত সদায় আস্থা বিশ্বাস ৰাখি আহিছে আৰু সেই আস্থা বিশ্বাসে আমাকো কাম কৰাৰ প্ৰেৰণা দিছে মই মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ হৈ আপোনালোক সকলোকে ধন্যবাদ দিছো আৰু সকলোৰে পৰা আশীৰ্বাদ বিচাৰিছো যাতে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বত আমি আগন্তুক দিনবিলাকত অসমৰ উন্নয়ন বিকাশৰ লগে লগে জাতিটোৰ সুৰক্ষাৰ কাৰণে প্ৰতিটো মুহূৰ্তত কাম কৰি যাব পাৰো তাৰ কাৰণে আপোনালোকক আশীৰ্বাদ দিয়ক ভগৱানেও আমাৰ নেতৃত্ব শক্তি দিয়ক তিনিওটা দলৰ নেতৃত্ব শক্তি দিয়ক যাতে আমি সকলোৱে মিলি সুন্দৰভাৱে আগবাঢ়ি যাব পাৰো পুনৰবাৰ আপোনালোক সকলোকে ধন্যবাদ জনাইছো আৰু আগন্তুক দিনৰ প্ৰতিটো ক্ষেত্ৰৰে সহযোগিতা কামনা কৰি মই মোৰ ক'বলগীয়াখিনি ইমানতে সামৰিছো ধন্যবাদ ভাৰত মাতা কি জয় জয় অসম তেখেতৰ বহুমূলীয়া বক্তব্যৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ নিৰ্বাচনটো ভালকৈ লাগিছে বৰুৱা ডাঙৰীয়া আমাৰ প্ৰাৰ্থীসকলকো অলপ মৰম চৰম কৰিছে ৰাজুজি this is the first visit to our office and we want to hear a few words from your lips. शुभेच्छा दे दीजिए शुभेच्छा Okay. Okay, thank you. আৰু মাননীয় সভাপতি ডাঙৰীয়া মই এটা কথা কওঁ আমাৰ মনৰ কথা আমাৰ সকলোৱে বিচাৰিছে যে দ্বিতীয়বাৰৰ কাৰণে আমাৰ চৰকাৰ ইয়াত NDA চৰকাৰ হৈছে গতিকে আমাৰ মিত্ৰতাটো অধিক মজবুত কৰিবৰ কাৰণে অন্ততঃ সঘন এনেধৰণৰ অলপ চেণ্ট্ৰেল পৰ্যায়তে নহয় জিলা পৰ্যায়ত বা গ্ৰাছ ৰুটলৈকে বঢ়াই